আসসালামু আলাইকুম নমস্কাৰ আপোনালোকে ক্যাপশনটো সকলোৱে দেখা পাইছে লাইভটো যদি আপোনালোকে ভাল লাগে আগুৱাই দিব আজি এজন মুছলমানে এজন হিন্দুক প্ৰশ্ন নকৰে এজন অসমীয়াই আন এজন অসমীয়াক প্ৰশ্ন কৰিব আৰু হেয়া প্ৰশ্ন হৈ গল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাৰণ যোৱা দুদিনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিল যে এনআৰসি পা বাদ পৰা হে 19 লাখ মানুহৰ কি হল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ব্যৱস্থা ললেনে জিহৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু এনআৰসি থকাৰ পিছতো মানুহখিনি হাৰাকাস্তি হৈ আছে অন বেস অফ আলী হুছেইন আহমেদ হয়নে আলী হুছেইন আহমেদ থাকাৰ পিছতো তেখেতে কৈ আছে এনআৰসি থাকিলে নহব আমি পৰীক্ষা নিৰীক্ষা কৰিম কিন্তু সেই এনআৰসি খন যেতিয়া খসৰা ওলাইছিলে তাৰ পিছত তাৰ পৰা যি 19 লাখ বাদ গৈছিলে সেইখিনি মানুহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ব্যৱস্থা ললে আৰু যেতিয়া মই যোৱা পৰখিয়ে প্ৰশ্ন কৰিলো ঠিক আছে তাৰ পিছত আজি দেখা পালো অভিজিত শৰ্মা তেখেত ডাঙৰীয়াৰ আসলতে এটা নিউজত দেখা পালো যত তেখেতেটো একদম এনআৰসিৰ পিছত হে 19 লাখ বাদ পৰা কি মানুহ আছিল তেখেতেটো ধুনিয়াকে ব্যাখ্যা কৰি দিলে আৰু যদি তেখেতে ব্যাখ্যা কৰা কথাখিনি যদি সত্যতা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আজি প্ৰশ্ন হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি উত্তৰ আসলতে দিব লাগিব কাৰণ এনেকে মানুহ হাৰাকাস্তি খুৱাই থাকিলে নহয়তো বাট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উত্তৰ নিদিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থকা কিছু আংগু পাংগু আছে নহয় এইখিনি কথা আসলতে উত্তৰ দিব লাগিব কাৰণ এজন অসমীয়া আন এজন অসমীয়াক আজি প্ৰশ্ন কৰিছো আৰু প্ৰশ্ন এটু কাৰণে উঠিব কাৰণ তেখেতে যেহেতু সদনত কৈ আছিল নহয় যে মই মুখ্যমন্ত্ৰীৰ পিছত মই আগত এজন অসমীয়া যেতিয়া তেখেতে অসমীয়া বুলি নিজক কৈছে তেতিয়াহলে আজি এই প্ৰশ্নটো এটু কাৰণে উঠিব আপোনালোকে শুনি লওক অভিজিত শৰ্মা ডাঙৰীয়াৰ কথাখিনি আপোনালোকে শুনি লওক কৈ দিছিলে हमने कर दिखाया যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এনআৰসি বা পিছুৱাই গল এতিয়াতো প্ৰশ্ন নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশীয়ে তেওঁলোককতো কাৰ জৰিয়তে সোমাই ললে বাকি যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এনআৰসিত এপ্লাই কৰা নাই 19 লাখৰ কথা মই কৈ আছো দেই 3 লাখ কিমানে এপ্লাই কৰা নাই সেইখিনিতো এনেও নাম সোমাবই তেওঁলোক ভূমিপুত্ৰ খিলঞ্জীয়া প্ৰশ্ন নুঠে বাকি যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী কাৰ জৰিয়তে নামখিনি সোমালে বাকি যিখিনি ওলাই সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি ওলাই তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই এনেও নাম সোমাব গিৰিয়েকৰ যদি নাম আছে ঘনীয়েকৰ নাম নাই এনেও নাম সোমাব সো এতিয়া এইখিনি কথা বিশেষকে সকলোৱে চালে সকলোৱে শুনিলে অভিজিত শৰ্মা ডাঙৰীয়াই আসলতে কলে যে সেই 19 লাখৰ ভিতৰত 14 লাখ যে বাদ পৰিছিল নাম সেইখিনি কোন ধৰ্মী মানুহ বা কোন মানুহ আছিল মই আজি নকওঁ হেবিলাক ধৰ্ম নলা আপোনালোকে সকলোৱে শুনিলে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ পোনপটীয়া প্ৰশ্ন যেহেতু তেখেতে অসমীয়া কৈছে ন ময়ো এজন অসমীয়া হয় মই প্ৰশ্ন কৰিছো যে সেইখিনি মানুহৰ ব্যৱস্থা কিয় নললে আজি এনআৰসি থাকাৰ পিছত যদি আপুনি যদি আলী হুছেইন আহমেদ দেখাৰ পোৱাৰ পিছত যদি ব্যৱস্থা লবলৈ জানিছে বা ব্যৱস্থা লৈছে তেতিয়াহলে 19 লাখৰ পৰা সেই 14 লাখ যিখিনি মানুহৰ ওপৰত আপুনি ব্যৱস্থা নললে যিখিনি মানুহৰ এনআৰসি নাছিলে তেখেতেটো অভিজিত কুমাৰ ডাঙৰীয়াৰ যদি তথ্যখিনি সঁচা তেতিয়াহলে কাখনেদি কাক সমৰ্থন কৰিলে তে কাখনে অসমীয়া জাতিটো বা অসমীয়া মানুহখিনি সুৰক্ষাৰ কাৰণে আহিছিল নে কাক সুৰক্ষা দিবলৈ আহিছিল আসলতে কাখনেৰে কোনোবা বাহিৰৰ পৰা আহিব বুলি মই বিশ্বাস নকৰো কিন্তু এই ভিতৰতে আসলতে কাক সুৰক্ষা প্ৰদান কৰিলে আসলতে নে সেইখিনি এজন গৌৰৱী যাক আপুনি নিজক অসমীয়া কৈ দিয়ে অসমীয়াৰ এইটো পৰিচয় আছিল নেকি যে আমি ভাষা আন্দোলন কৰিলো আমি অমুক আন্দোলন কৰিলো তাৰ বিনিময়ত আজি কাখন আনি কিনে কাক সুৰক্ষা কৰি দিলে প্ৰশ্ন কিয় কাৰণে যদি অভিজিত শৰ্মা ডাঙৰীয়া কথাখিনি যদি সত্য আছে কাৰণ অভিজিত শৰ্মা ডাঙৰীয়া যেহেতু এইখিনি কথা তথ্য দাঙি ধৰিছে 14 লাখ বাংলাদেশী কোনটো ধৰ্মী মানুহ আছিল আৰু কাখনে কাক ৰক্ষণাবেক্ষণ দিলে আমি সেইখিনি বস্তুৰ ওপৰত এতিয়া আমি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছো যে অভিজিত শৰ্মা ডাঙৰীয়া কোৱা কথাখিনি সত্যতা আছে নেকি যদি সত্যতা আছে তেতিয়াহলে মুখ্যমন্ত্ৰীয়ে নিজক অসমীয়া ক'বলৈ নালাগে কিয় নালাগে কাৰণ অসমীয়াৰ কাৰণেতো কাখন অহা নাই বেলেগকে ৰক্ষণাবেক্ষণ দিবলৈ কাৰণে আহিছে এতিয়া মানে বুজা গৈছে এটা বস্তুকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমীয়া নামটো মাত্ৰ এটা মানে চেতনা এটা মানে মানুহৰ আবেগৰ লগত অসমীয়া নামটো লৈ খেলি আছে কিন্তু কৰ্ম কৰিছে ধৰ্মভিত্তিক
কৰ্ম কৰিছে ধৰ্মৰ ভিত্তিত কাৰণ কাখনটোতো মই ভাবো এজন অসমীয়াই সমৰ্থন কৰা নাই কেতিয়াবা অসমীয়া সমৰ্থন নকৰে বাৰু মানিছো ঠিক আছে কিন্তু যিখিনি মানুহ বাদ পৰিলে 14 লাখ যিখিনি বাদ পৰিলে সেইখিনি কোন আছিলে সেইখিনিতো মাতৃভাষা অসমীয়া আজিলৈ চাকেতো লিখা নাই বা নিলিখে কিন্তু যিখিনি এনআৰসিত আলী হুছেইন আহমেদ দেখুৱাই কিনে আপোনালোকে সদায় খণ্ডযুক্ত নাগৰিক কৈ আছে তাৰে 90% কিন্তু মাতৃভাষা অসমীয়া লিখি আছে যাৰ কাৰণে আজি আমাৰ অসমীয়া ভাষা গৌৰৱেৰে জিলিকি আছে আমি সকলোৱে জানো যে তেখেতসকলৰ মাতৃভাষা অসমীয়া লিখি আছে এতিয়া সেইকাৰণে এইবিলাক প্ৰশ্ন মনত উদয় হৈছে আৰু এইবিলাক প্ৰশ্নৰ আসলতে উত্তৰ লাগে আমাক সকলোকে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব ভাগ হৈছে নে আসলতে জাতিৰ নে কিহৰ ভিত্তিত আসলতে নাগৰিকত্ব ভাগ হৈছে আমি সদায় কৈছো যে আমাক বাংলাদেশী ভাৰত অসমত নালাগে ভাৰততো নালাগে বাংলাদেশী হে মুছলিমী হক বা হিন্দুৱে হক হে বাংলাদেশী অসমৰ পৰা যাবই লাগিব কিন্তু হে যাব লাগিব যেতিয়া আমি কৈ আছো বা যাব লাগিব আমি শব্দটো উলাইছো হে অকল মুছলমানৰ ক্ষেত্ৰত নেকি আৰু যেতিয়া হেয়া আন কোনোবা বেলেগ ওলাব তেতিয়া হেতক ৰক্ষণাবেক্ষণ দিয়া হয় নেকি আৰু এটু যদি হৈছে সঁচা অৰ্থত তেতিয়া হেজন অসমীয়া হয় নেকি অসমীয়া জাতিৰ তেখেতে ৰক্ষা কৰিব পাৰিবনে নে ভোটৰ আসলতে এটা ভোট বেংকৰ হে তেখেতে সৃষ্টি কৰি আছে নেকি কালি যেতিয়া উজনিত যাই কিনে এটা ডাঙৰ ভাষণ এটা দি দিব জাতিটোক লৈ কিনে দেখুৱাই দিব ও ইয়া বাংলাদেশী আমাৰ অসমখন কাই লৈ যাব ও মিয়াই অমুকটো কৰি লৈ যাব কিন্তু সঁচা অৰ্থত কি হৈ আছে প্ৰশ্ন আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নোৱাৰিলেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থকা কিছু হাংগু পাংগুৱে এইখিনি উত্তৰ দিব লাগিব কে এইখিনি অভিজিত শৰ্মাই কোৱা কথাখিনি যদি সত্যতা আছে যে এনআৰসি পা 19 লাখৰ বাদ পৰাৰ পিছত এই 14 লাখ যি বাদ পৰা যি ধৰ্মী মানুহৰ নাম কৈছে সেইখিনি সত্য নেকি আৰু সেই কাখনেৰে সেইখিনি মানুহ সুৰক্ষা দিছে নেকি যদি এইখিনি সত্যতা আছে তেতিয়া হলে কা নাগৰিকত যিখিনি আমাৰ এনআৰসি খন আছিল এনআৰসি খন কি ভিত্তিত হল মানে ধৰ্মৰ ভিত্তিত কৰিলে নেকি ধৰ্মৰ ভিত্তিত কৰাৰ পিছত আজি যিখিনি মানুহ মুছলমানৰ এনআৰসিত নাম আছে তেখেতসকলে 1951 1971 এনআৰসিত নাম আছে তাৰ পিছতো সেইখিনি মানুহক অত্যাচাৰ কৰাটো কি লক্ষণ মানে ধৰ্মৰ নামত অত্যাচাৰ কৰিছে নেকি প্ৰশ্ন আছে আৰু উত্তৰ লাগিব আমাক কাৰণ আমি এটাই কথা কৈছো বাংলাদেশী নালাগে কিন্তু বাংলাদেশী নামত আসলতে ধৰ্মৰ ভিত্তিত যদি ভাগ কৰি কেনে এক ধৰ্মৰ মানুহক আমি বাংলাদেশী হলো ঘৰত ৰাখিম আৰু আন এটা ধৰ্মক আমি বাংলাদেশী হওক বা যিয়ে হওক আমি নহলো আমাক মাতৃভাষা অসমীয়া লিখি আছে জয় অসম কৈ আছে ভাৰতীয় হৈও তেখেতসকলক আমি লাত মাৰি কেনে বাহিৰত পেলাই দিম হেতু কিন্তু নহব হেতু আমি কেতিয়াও গ্ৰহণযোগ্য নকৰো আৰু গ্ৰহণ নকৰো এনেকৈ নহয়তো এনেকে অত্যাচাৰ নহয় আমি যে দেখি আছো ৰাজনীতি আহিছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কৰি আছে সব বুজি পাই আছো 26ৰ ইলেকশনৰ আগত এবিলাক হবই বাংলাদেশী কাৰণ উজনি ভোটখিনি কেনেকে লাগিব উজনি ভোটখিনি পাব লাগিব ন আমাৰ উজনি ভোটখিনি পাবলৈ কাৰণে এবিলাক কৰিবই লাগিব তেখেতে যোনটো ৰাজনীতি আকৌ আৰম্ভ কৰিছে বাংলাদেশী ৰাজনীতি আৰম্ভ কৰিছে বিদেশী অমুক ৰাজনীতি আৰম্ভ কৰিছে তাৰপিছত এতিয়া মাটি কি বেদখলকাৰী অমুক তমুক হেন তেন দুনিয়াৰ এতিয়া যিবিলাক আৰম্ভ কৰিছে এইবিলাক 26ৰ নিৰ্বাচনৰ আগত এইখিনি এটা মায়াজাল আৰু এই মায়াজালেৰে যে 26ত তেখেতে আকৌ জয়যুক্ত হ'ব হেয়াও আমি জানো জয়যুক্ত হক ন একো কবলগীয়া আমাৰ নাই জয়যুক্ত হৈ যাক আমাৰ কবলগীয়া একো নাই আমি কি কম যেতিয়া আমাৰ যিখিনি নিজক অসমীয়া বুলি দেখুৱাই থকা মানুহখিনিয়ে যদি জাতিটোৰ কাৰণে চিন্তা নকৰে তাৰ পিছত আমি আৰু কবলগীয়া কি আছে আমিতো নিজক আজি হাড়েমুৰে অসমীয়া বুলি কৈছো হাড়েমুৰে অসমীয়া আমি হয় আমাৰ মানে কি কম আৰু আমাৰ সাতটা পুৰুষ আমি অসমীয়া হয় কিন্তু আমি কলেতো আমাক অসমীয়া বুলি মানিয়ে নলয় বা নামানে আমাকতো পাৰিলে আৰু কিবা কৈ দিয়ে কিন্তু যিসকলে প্ৰকৃতৰে অসমীয়া হাড়েমুৰে অসমীয়া তেখেতসকলে ভাবকচোন একবাৰ কথাখিনি ভাবি চাওক কিন্তু নাভাবে কোনো সবে এটাই বস্তু জানিব এইয়া বাংলাদেশী অত্যাচাৰ কৰিছে মিয়া অত্যাচাৰ কৰিছে ভোটটো এখন চৰকাৰকে দিয়ক মোৰ কবলগীয়া একো নাই দিয়ক কিন্তু প্ৰশ্ন এটুত আহে যে ধৰ্মৰ ভিত্তিত কি বাংলাদেশী ভাগ হৈছে নেকি ধৰ্মৰ ভিত্তিত বাংলাদেশীখিনি কি ৰক্ষণাবেক্ষণ দিয়া গৈছে নেকি যদি এই বস্তুটো হৈছে তেতিয়া হলে কিন্তু প্ৰশ্ন উঠে যে অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া কাম কৰিছেনে জাতিটোৰ কাৰণে কোনোবাই চিন্তা কৰিছেনে এই বস্তুটো প্ৰশ্ন উঠে যে যিখিনি ৰক্ষণাবেক্ষণ দিছে তেখেতসকলে মাতৃভাষা যদি অসমীয়া লিখে মই কালিৰ পৰা তেখেতসকলৰ সমৰ্থনত আহিম যদি এজনো যদি সেইখিনি মানুহে মাতৃভাষা অসমীয়া লিখে
যদি ওলাই দিব পাৰে আৰু যিখিনি মানুহক এনআৰচি থকাৰ পিছতো বাংলাদেশী কৈ যিখিনি অত্যাচাৰী কৰি আছে যিখিনি স্বদেশী মানুহ আমাৰ ইয়াৰে ভাৰতীয় মানুহ অসমৰ মানুহ যিখিনি মাতৃভাষা অসমীয়া লিখি আছে তেনেকুৱা মই 90% ওলাই দিম যোনে আজিও মাতৃভাষা অসমীয়া লিখি কিনে আজি আমাৰ অসমীয়া ভাষাক জিলিকাই ৰাখিছে চাপৰি যতে হওক মই দেখুৱাই দিম সেইকাৰণে মই কৈছো এটাই চ্যালেঞ্জ আছে যে 14 লাখে যি বাদ পৰিছে মই ধৰ্ম নাম নকওঁ একো নকওঁ সবে জানে 14 লাখ যি বাদ পৰিছে তেখেতৰ মুখৰ পৰা মাতৃভাষা অসমীয়া লিখাই দিও আৰু যিখিনি এনআৰচি থাকাৰ পিছত আলী হুছেইন আহমেদ দেখিলে তেখেতসকল বিদেশী অমুক তমুক কৰি আছে সেইখিনিৰ পৰা মই মাতৃভাষা অসমীয়া লিখিছে বা নে ইহঁতৰ পূৰ্বপুৰুষে লিখিছে নে নাই লিখা সেয়া মই 90% ওলাই দিম কিন্তু এইবিলাক আসলতে কোনো ভাবি নাচায় কাৰণ 26 ইলেকশনতো এই একেটাকে হ'ব এতিয়া সেইকাৰণে এইবিলাক ৰণকৌশল এইবিলাক মায়াজাল 26 ইলেকশনৰ আগত কিন্তু মানুহে এইবিলাক বুজি পায় কিন্তু বুজি পায়ও বুজি নাপায় এইটো কাৰণতে মুছলমানে হাৰাশাস্তি খাই আছে ন শান্তি লাগিছে মন হাৰাশাস্তি খাই আছে আমি এখন চৰকাৰকে আনিম আমি খাবলৈ নাপালে নাপায় আমাৰ ল'ৰা ছোৱালী চাকৰি পালে নাপায় আজি এইগৰাকী আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ধুবুৰীত গৈছে আমাৰ কবলগীয়া একো নাই ধুবুৰীত আজি তেখেতে গৈছে তাতে তেখেতে কি কৈছে সুটেচাইড অৰ্ডাৰ দি দিছে কোনো অপৰাধী আছে যদি সুটেচাইড অৰ্ডাৰ দিছে তৃতীয় একো কবলগীয়া নাই কিন্তু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ যি চৰকাৰখন থকাৰ পিছত যি চৰকাৰে বাৰে বাৰে কৈছিলে কি আমাক জাতি মাটি ভেটিৰ কথা কৈছিলে আৰু জাতি মাটি ভেটিৰ কথা কোৱাৰ পিছত এইখন চৰকাৰৰ দিনতে কি হৈছে আজি উজনিত আমাৰে খিলঞ্জীয়া মানুহে মাটিৰ কাৰণে আন্দোলন কৰিব লগা হৈছে পট্টাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে এই খিলঞ্জীয়া এইখন চৰকাৰ থাকাৰ পিছতে তাৰ পিছত আমাৰ ভূমিপুত্ৰ আমাৰ বড়ো ভাইসকল আমাৰ ভূমিপুত্ৰ আজি তেখেতসকলে ভূমিপুত্ৰ হৈ কিনে কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে আজি তেখেতসকলে মাত মাতিব লগা হৈছে কাৰ নেতৃত্বত এয়া আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ বিজেপি চৰকাৰ থাকাৰ পিছতো আজি নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে তেখেতসকলে নিজৰ গাত পেট্ৰল ঢালি কিনে আজি তেখেতসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে কিহৰ কাৰণে যে আদানী কাবাক এই মাটি গটাই দিয়াৰ কাৰণে আৰু এইখন চৰকাৰে কয় যে আমি জাতি মাটি ভেটি বিক্ৰী কৰিম জাতি কথা যে চিন্তা কৰিছে বুলি তো প্ৰমাণে নহয় কাৰণ আজি এই 14 লাখৰ অৱস্থা কি কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঠালে নে নপঠালে তাৰ আসলতে প্ৰশ্ন আহিব যে জাতিৰ কাৰণে তেখেতে সঁচাকে হয়নে নহয় মাটিৰ কথা যেতিয়া আহিব তেতিয়া প্ৰশ্ন আহিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ খিলঞ্জীয়া ভাইসকলক আমাৰ ভূমিপুত্ৰ ভাইসকলক তেখেতে মাটিৰ পতা প্ৰদান কৰিলে নে নাই আৰু ভেটিৰ কথা আহিলেতো আৰু ক'বই নালাগে সেইকাৰণে এইখন চৰকাৰৰ দিনত কি হৈছে কি হোৱা নাই আমি সকলোৱে দেখিছো কিন্তু তাৰ পিছতো সকলোৱে যাই থৈ এইখন চৰকাৰকে সমৰ্থন এইটো কাৰণে কৰিব কাৰণ মুছলমানক অলপমান দবাই ৰাখিব পাৰিছেতো হয়নে কষ্ট দিব পাৰিছে ন সেইটোৱে কথা যেতিয়া মানুহ চকুৰ পৰাই পৰ্দাখন গুচিব নহয় তেতিয়া চাগে এই সত্যখিনি কথা এদিন পোহৰলৈ আহিব এদিন মনত আহিব যে সঁচাকে আসলতে এইখন চৰকাৰে জাতি মাটি ভেটিৰ কাৰণে কাম কৰিলে নে প্ৰশ্ন আহিব এদিন যেতিয়া বুজি পাব সকলোৱে বুজি পাব মই সদায় কওঁ যে সদায় একতা হৈ থাকিব লাগে আজিও সেইকাৰণে এইখিনি কথাৰ কাৰণে আহিছো যে বিদেশী আছে যদি সকলো যাওক আৰু যদি বিদেশী নাই তেতিয়াহ'লে বিদেশী নামত নিৰ্দোষী মানৱ অত্যাচাৰ কিয় এইবিলাক প্ৰশ্নৰ উত্তৰ আহে জয় আহোম